আপোনালোকৰ মাজত তেওঁ সিম্পেথাইজাৰ বহুত আছে কালিয়ে মই ৰাতি গম পালো যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁ গৃহ বিভাগে সিলেক্ট কৰিলে যিটো ফুৰ্তি আপোনালোকে কৰিলে মোৰ কেতিয়াবা এনেকুৱা লাগে যে মানে আপোনালোকো কত জড়িত হৈ আছে ৰাষ্ট্ৰৰ ভাবুকি যিটো কালি হুলস্থুল লগাই দিলে যে কাবাৰ যেন ঘৰৰ লৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল এইটো কথা তেনেকুৱা নহয় যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে আৰু ইয়াৰ পৰা বাছাৰ কোনো উপায় নাই হোৱে আৰু বাৱে বন্ধ হৈ আছে আগ আৰু পিছৰ ফালেও লক আছে হো আৰু বাও ফালেও লক আছে এভিডেন্স আমি চকু দি দেখিছো খালি কাগজখিনি আনিবৰ কাৰণে মোক সেপ্টেম্বৰ লাগে আমি নোটিস দিব লাগে আনিব লাগে এটা কৈ এমবেসিয়ে কাগজ দিব ইট টেক্স টাইম 10 সেপ্টেম্বৰে ফাইনেল আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব নহলে অসমৰ মানুহে ভাবিব যে সিএম তোৰ একো কাম নাই খালি এইটোৱে কথা কৈ থাকে গতিকে আপোনালোকে মুকো এক্সপোজ কৰি নাথাকিব উদ্যোগৰ কথা কৃষিৰ কথা মই গ্যাস সিলিন্ডাৰ কেতিয়া দিম চাউল দালি কেতিয়া দিম মহিলা উদ্যমিতা কেতিয়া দিম মোৰ সন্মুখত বহুত কাম আছে এইটোকে সুধি থাকিলে মানুহে ভাবিব যে ই আছে যদি আছে 10 সেপ্টেম্বৰ দিব আৰু ইমান কিয় পকাই থাকিব লাগে একাৰণে আপোনালোকৰ কাৰণে এটো নিউজৰ খোৰাক মোৰ কাৰণে এটো ৰাষ্ট্ৰীয় নিৰাপত্তা মোৰ কাৰণে দেশৰ সাৰ্বভৌমত্ব একাৰণে 10 সেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাত মই আপোনালোকক মাতি ধুনিয়াকৈ গুটেখিনি আপোনালোকৰ মাজত তেওঁ সিম্পেথাইজাৰ বহুত আছে কালিয়ে মই ৰাতি গম পালো যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁ গৃহ বিভাগে সিলেক্ট কৰিলে যিটো ফুৰ্তি আপোনালোকে কৰিলে মোৰ কেতিয়াবা এনেকুৱা লাগে যে মানে আপোনালোকো কত জড়িত হৈ আছে ৰাষ্ট্ৰৰ ভাবুকি যিটো কালি হুলস্থুল লগাই দিলে যে কাবাৰ যেন ঘৰৰ লৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল এইটো কথা তেনেকুৱা নহয় যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে আৰু ইয়াৰ পৰা বাছাৰ কোনো উপায় নাই হোৱে আৰু বাৱে বন্ধ হৈ আছে আগ আৰু পিছৰ ফালেও লক আছে হো আৰু বাও ফালেও লক আছে এভিডেন্স আমি চকু দি দেখিছো খালি কাগজখিনি আনিবৰ কাৰণে মোক সেপ্টেম্বৰ লাগে আমি নোটিস দিব লাগে আনিব লাগে এটা কৈ এমবেসিয়ে কাগজ দিব ইট টেক্স টাইম 10 সেপ্টেম্বৰে ফাইনেল আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব নহলে অসমৰ মানুহে ভাবিব যে সিএম তোৰ একো কাম নাই খালি এইটোৱে কথা কৈ থাকে গতিকে আপোনালোকে মুকো এক্সপোজ কৰি নাথাকিব উদ্যোগৰ কথা কৃষিৰ কথা মই গ্যাস সিলিন্ডাৰ কেতিয়া দিম চাউল দালি কেতিয়া দিম মহিলা উদ্যমিতা কেতিয়া দিম মোৰ সন্মুখত বহুত কাম আছে এইটোকে সুধি থাকিলে মানুহে ভাবিব যে ই আছে যদি আছে 10 সেপ্টেম্বৰ দিব আৰু ইমান কিয় পকাই থাকিব লাগে একাৰণে আপোনালোকৰ কাৰণে এটো নিউজৰ খোৰাক মোৰ কাৰণে এটো ৰাষ্ট্ৰীয় নিৰাপত্তা মোৰ কাৰণে দেশৰ সাৰ্বভৌমত্ব একাৰণে 10 সেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাত মই আপোনালোকক মাতি ধুনিয়াকৈ গুটেখিনি